হে খাহিৰ বীজ এটা ল'ম আৰু হে খাহি আমি নেৰো আপোনাক আমাকো নেব I don't. পুৱাই আপুনি ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব NDAৰ প্ৰাৰ্থী হিচাপে হয় আজি মই মোৰ নিজৰ কেন্দ্ৰত প্ৰথম ভোট প্ৰদান কৰিলোঁ আৰু ভাল পৰিৱেশ খুব সুন্দৰ পৰিৱেশ ৰাতিপুৱা এটা বৰষুণ জাক আহিল খুব এটা পুষ্প বৃষ্টি বুলি কওঁ এইটো পোৱাৰ পিছত খুব এটা সুন্দৰ পৰিৱেশ এতিয়া হৈ উঠিল গতিকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত আনন্দ এটা অনুভৱ হৈছে মনত আৰু নিশ্চিত চাৰিওফালৰ অলপ পিছতে আমি খবৰ পাম এঘণ্টাৰ পিছতে কি ধৰণৰ হৈ আছে আৰু আমি জনাত চাৰিওফালে খুব ভাল এটা পৰিৱেশ বিৰাজ কৰিছিল আৰু আমাৰ পক্ষতে প্ৰায় ৰাইজ আজি সাজু হৈছে NDA প্ৰাৰ্থী হিচাপে এইখন ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিত মোক নিশ্চয় ভেৰগাঁও সমষ্টিবাসী ৰাইজে এজন নিজৰ প্ৰতিনিধি হিচাপে বাছনি কৰিব সেইটো আমি প্ৰচাৰ অভিযানৰ সময়ছোৱাতে আমি গম পাইছোঁ অনুমান কৰিব পাৰিছোঁ গতিকে ভাল হ'ব ছবি স্পষ্ট হৈছে ইতিমধ্যে আপুনি জয়ী হোৱাটো হয় এইটো পিকচাৰটো আগতীয়াকৈ গমেই পোৱা যায় ফিল্ডৰ কথা যথেষ্টখিনি ভাল চাৰিওফালে সেইফালৰ পৰা নিশ্চিত মই আশা ৰাখিছোঁ নিশ্চয় মই আহি থকা দিনত এইখন সমষ্টি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে ৰাইজে যিখিনি দায়িত্ব অৰ্পণ কৰিব সেইখিনি মূৰ পাতি লৈ মই ৰাইজক ভালকৈ প্ৰতিনিধিত্ব কৰিম জয়ী হোৱাৰ পিছত প্ৰথম এজেণ্ডা কি হ'ব আপোনাৰ নিশ্চয় সমষ্টিত বহুখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইখিনি মই গোটেইখিনি ষ্টাডি কৰি ল'ব লাগিব কি অনুষ্ঠান কি অৱস্থাত আছে আৰু ইয়াৰ আন্তঃগাঁথনি কি অৱস্থাত আছে সেইখিনি মই আগতীয়াকৈ গোটেই সমষ্টি ঘূৰি চুকে কোণে ঘূৰি পেলাই এইবিলাক চাই ল'ম তাৰপিছত পৰ্যায়ক্ৰমে মই ইয়াৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত মই আগবাঢ়ি গৈ থাকিম খৈৰাবাৰীখনো বহুখিনি উন্নয়ন কৰিব লগা আছে ইতিমধ্যে টাউন ডিক্লেৰেশ্যন হৈছে আপোনাৰ উন্নয়নৰ পৰিকল্পনা কি হ'ব নিশ্চয় বহুখিনি আছে সেইখিনি কৰিবৰ কাৰণেতো আজি চৰকাৰ পক্ষত যেহেতু NDAৰ চৰকাৰ আহিব এই চৰকাৰ পক্ষত থাকিবৰ কাৰণে আজিৰ সমষ্টিবাসী ৰাইজেও উঠি পৰি লাগিছে আৰু চৰকাৰ পক্ষ বিৰোধী পক্ষ বহুত পাৰ্থক্য থাকে তাৰ কাৰণে চৰকাৰ পক্ষ যিজন বিধায়ক থাকিব কৈ তেওঁৰ পক্ষতে আজি জনসাধাৰণৰ থিয় দিয়াটো আমি পৰিলক্ষিত হৈছোঁ আৰু নিশ্চিতভাৱে খৈৰাবাৰী অঞ্চলটো যথেষ্টখিনি কৰিবলগীয়া আছে আৰু আহি থকা দিনটোৱে ভাল হ'ব বুলি আমি তাৰ কাৰণে যিহেতু আমি BPF দল হিচাপে হাগ্ৰামা মহিলাৰ নেতৃত্বত BTC শাসন কৰিছে আৰু ইয়াতে আমাৰ পাৰিষদ আছে এই পাৰিষদজন EM পৰ্যন্ত পাইছে গতিকে তেখেতৰ দ্বাৰা আৰু মোৰ দ্বাৰা এই খৈৰাবাৰীবাসী অঞ্চলত যিখিনি সমস্যা দেখা যাইছে সেইখিনি সমাধান কৰিবৰ কাৰণে আমি সক্ষম হ'ম ভেৰগাঁও সমষ্টি নিৰ্দলীয় প্ৰাৰ্থী কৰি আপোনাকে সমৰ্থন জনালে হয় সুব্ৰত ছিল বুলি এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মোৰ পক্ষত তেখেতে মোক সমৰ্থন জনাইছে তেখেতলৈ আজি আপোনালোকৰ যোগেদি মই অশেষ ধন্যবাদ জনাইছোঁ 1,60,000 আছে ভোট সমষ্টিটোত কিমান আশা কৰিছে আপুনি নহয় 1,60,000 বুলিলে 1,30,000 মান কাষ্টিং হ'ব তাৰে ভিতৰত 80,000 ভোট অনায়াসে আমি আশা কৰিছোঁ মন্ত্ৰিত্বক লৈ নিশ্চয় MLA হোৱাৰ পিছততো আৰু মন্ত্ৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিবই আৰু মোৰ যেহেতু দুটা দিনবিলাকত বিধায়ক হোৱাৰ আৰু দুবাৰকৈ বিধায়ক হোৱাৰ অভিজ্ঞতা আছে আৰু গোটেই
যদি দায়িত্ব অৰ্পণ কৰে নিশ্চয় মোৰ পাতিলৈ সেইখিনি পৰিচালনা কৰিবৰ কাৰণে মই সক্ষম হ'ব, এইটো মোৰ দৃঢ় বিশ্বাস। আজি খুব মানে সুন্দৰভাৱে নিজৰ যি অধিকাৰ ভোট দিয়াৰ যি অধিকাৰ সেইটো সাব্যস্ত কৰক এটা সুন্দৰ বাতাবৰণত, যাতে কোনো বিজুতি নঘটে, খুব এটা শান্তিপূৰ্ণ পৰিৱেশত যাতে জনসাধাৰণে আজি ভোটাধিকাৰ সাব্যস্ত কৰে, তাৰ বাবে মই এজন কেণ্ডিডেট হিচাপে সকলোকে মই আহ্বান জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।